আজিৰ এই বিদ্যালয়ত বহি মূল্যায়নৰ কাৰণে আহি মই যথেষ্ট উৎফুল্লিত হৈছোঁ। কাৰণ ইয়াৰ যিটো পৰিৱেশ, ইয়াৰ যিটো সৌন্দৰ্যতা স্কুলত, এইটো দেখা পাই মই নথৈ আপ্লুত হৈ পৰিছোঁ। সেইকাৰণে এই স্কুলৰ যিটো মানদণ্ড, ইয়াৰ যিটো গুণগত আৰু যিটো স্বাস্থ্য, স্কুলৰ যিটো স্বাস্থ্য, সেইটো মই খুব উৎফুল্লিত হৈ পৰিছোঁ। যিহেতু দুৰ্গম অঞ্চল, ভিতৰুৱা এইটো নদী কাষৰীয়া অঞ্চল, গতিকে ইয়াত এইখিনি পাম বুলি ভবাই নাছিলোঁ। কিন্তু যিটো দেখিলোঁ, মানুহৰ যিটো উৎসাহ, আমাৰ যিখিনি গাৰ্জেন আছে গোটেইখিনি ইয়াত সহায় সহযোগিতা আগবঢ়াইছে। গতিকে তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু খুব ভাল লাগিছে। চৰকাৰে গুণোৎসৱ এইকাৰণে দিছে যে স্কুলত কি কি আছে, কি কি নাই, সেইখিনি গোটেইখিনি চাই চিতি সেইখিনি মূল্যায়ন কৰাৰ কাৰণে আমাক দিছে। অকল বহি মূল্যায়নে নহয়, তাৰ লগতে ঘৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি আছে, বহুত কলম তাত আছে। তো এইখন ভিতৰুৱা অঞ্চল হিচাপে শুনামতে ৰাইজৰ যি উৎসাহ উদ্দীপনা আৰু এই প্ৰথম প্ৰান্ত সভাতে যিখিনি আমি পাইছোঁ, এজন বহিমূল্যক হিচাপে নিজে খুব আনন্দিত আৰু গৌৰৱান্বিত। মই বহি মূল্যায়ন হোৱাৰ পিছত স্কুলৰ যিখিনি লিখিব লাগে, স্কুলৰ হিচাপে চৰকাৰলৈ যিখিনি লিখিব লাগে, গোটেইখিনি লিখিম, যাতে চৰকাৰে এইখন স্কুলক যথেষ্ট অৱদান দিয়ে। স্কুলখন যাতে এইখন ভিতৰুৱা অঞ্চলৰ এখন নামজনা স্কুল হয় ভৱিষ্যতৰ কাৰণে। শুনিছোঁ এইখন স্কুলৰ বহুত ল'ৰা ছোৱালী পাছ কৰি আজি বুঢ়া হৈছে, বৃদ্ধ হৈছে, ৰিটায়াৰ্ড কৰিছে। তেওঁলোকো আহি যেনেকৈ তেওঁলোকে আনন্দিতভাৱে যোগদান কৰিছে, মই নিজে এজন বহিমূল্য হিচাপে গৌৰৱান্বিত। আৰু চৰকাৰৰ ওচৰত আবেদন কৰিম, মই ভালকৈ লিখিম, যাতে স্কুলখন চৰকাৰে যথেষ্ট সহায় সহযোগিতা আগবঢ়ায়। বহুত কাম আছে। এতিয়া আমাৰ পৰীক্ষা আছে, চলি আছে। আমাৰ অলৰেডি মৰ্ণিং এছেম্বলি হৈ গ'ল। গুণোৎসৱ একচুৱেলিতো আমাৰ এনেকৈ সদায়ে হৈ থাকে। গুণোৎসৱ আমাৰ যোনটো গভৰ্ণমেণ্টৰ ছিষ্টেম, আমাৰ সদায় গুণোৎসৱ হৈয়ে থাকে। মৰ্ণিং এছেম্বলি সদায়ে হৈ থাকে। ছাত্ৰ ছাত্ৰীখিনি আমি যিমানখিনি পাৰোঁ শিকোৱাৰ আমি চেষ্টা কৰিছোঁ। তো ল'ৰা ছোৱালীও বহুত সেই মৰ্মে আমাৰ অলপ ইনফ্ৰাষ্ট্ৰাকচাৰ অলপ অসুবিধা আছে। মই আজিৰ এই শুভ সন্ধিক্ষণত মই অসম চৰকাৰলৈ এটি অনুৰোধ জনাম। আমাৰ এই ভিতৰুৱা অঞ্চলত এইখন বিদ্যালয় 1907 চনত এষ্টাব্লিছ হৈছিল, কিন্তু আমাৰ অকণমান অসুবিধা আছে ইনফ্ৰাষ্ট্ৰাকচাৰ। আমাৰ এতিয়া প্ৰধান শিক্ষকৰ এটা ৰুম নাই, আৰু আমাৰ যিখিনি মিড ডে মিল আহে, মিড ডে মিলৰ আপোনাৰ ষ্ট'ৰ হাউচ, চাউল ৰখা বা শাক চব্জি ৰখা, সেইখিনি আমাৰ ষ্ট'ৰ হাউচটো নাই। গতিকে মই অসম চৰকাৰলৈ বিনম্ৰতাৰে অনুৰোধ জনাম, এই ভিতৰুৱা অঞ্চলৰ 1907 চনৰ স্কুলখন যাতে আমাক হয়তো এটা প্ৰধান শিক্ষকৰ কোঠালি দিয়ে। তাৰ উপৰিও আমাৰ স্বাস্থ্যসন্মত এটা আমাক ষ্ট'ৰ হাউচ লাগে। সৰু সৰু ল'ৰা ছোৱালীৰ যিখিনি আমি মিড ডে মিল দি থাকোঁ, সেই মিড ডে মিলখিনি ৰখাত মই খুবেই অসুবিধা পাইছোঁ। আৰু গুণোৎসৱটো দেখিছে, মইনো কি ক'ম। তো আপোনালোকে হয়তো পৰ্যবেক্ষণ কৰিছে। এতিয়া ৰিজাল্টৰ যি হয়, আমাৰ বহিমূল্যক ছাৰ আছে, এখেতে নিজে চাই যি কৰে কৰিব। স্থানীয় ৰাইজৰ সহায় আমাৰ ইয়াতে স্থানীয় ৰাইজ বুলি আপুনি হয়তো দেখিছে যে ইয়াতে আমাৰ গুণোৎসৱ উৎসৱে হয়। উৎসৱমুখৰ পৰিৱেশে হয়। আমাৰ ইয়াৰে বহুত দূৰ দূৰণিৰ পৰাও আমাৰ ইয়াতে হিলদল ভাঙি আহে। আৰু এইবেলি আৰু এটা ভাল হৈছে কি, আমাৰ এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰেলৱে বিভাগত কাম কৰে গোৱালপাৰাত, আজি ৰাতিপুৱা 7টা বজাত আহি উপস্থিত হৈছে। ইমান উৎসাহ আমি এই হিচাপতে আমাৰ স্থানীয় ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ এই অনুষ্ঠানটো চলাই নিয়াৰ বাবে। মই আজি ক'বলগীয়া একো নাই। মই 1991 চনৰ পৰা ইয়াত ভেঞ্চাৰ স্কুল খুলি আজি 2021 চনৰ 5 ফেব্ৰুৱাৰীত এপইণ্টমেণ্ট পালোঁ। কিন্তু আমাৰ স্কুলখন বেলেগ স্কুল এটাচ কৰি দিছে, কিন্তু আমাৰখন চেল্ফ বেছ হিচাপে ৰৈছে। কিন্তু আন্তঃগাঁথনি একো নাই। ছাত্ৰ ছাত্ৰী যথেষ্ট সংখ্যক আছে, শ্ৰেণীকোঠা নায়েই, দুটামান আছে। কোনোৰকম আমি টালি টোপোলা দি ক্লাছ কৰোঁ। আচবাব পত্ৰ নাই, একোৱেই নাই ক'ব গ'লে।